মোৰ কাৰণে এটা ইমোচনেল মমেণ্ট। মই প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই। ছবিখন চাম, ভালো লাগিছে। মই আজি কিন্তু কাম চলি থাকোঁতে মই স্ক্ৰীণত মানে এটা গানো মই চালে মানে চাইছোঁ, কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক কষ্ট কৰিব পৰা নাই। এতিয়ালৈকে মই ভাবি আছোঁ, চাবগৈতো লাগিবই। আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে, জানো যে মোৰ যিটো সপোন সেয়া পূৰা হ'ব। কিন্তু এটাই দুখ যে তেওঁ নিজৰ স্বচক্ষে যদি চাবলৈ পালেহেঁতেন আজি বহুত সুখী হ'লহেঁতেন। কিন্তু তেওঁ সুখী হ'ব তাৰ পৰাই এখন সুখী হ'ব। আৰু অসমৰ ৰাইজে তেওঁক যেনেকৈ সদায় মৰম দি আছে, যেনেকৈ আশীৰ্বাদ দি আছে, সেয়া সদায় দি যাব। অসমীয়া ছবিৰ যিটো মাত্ৰা, যিটো যাত্ৰা তেওঁ চাব বিচাৰিছিলে, সেয়া তেওঁৰ সপোন পূৰা হ'ব বিনালীৰ যোগেদি। আৰু ইয়াৰ পিছত আহিবলগীয়া সকলো অসমীয়া ছবিয়ে ইয়াতকৈ বেছি ভাল কৰিব। অসমীয়া ছবি এটা সাংঘাতিক ধৰণৰ উত্তৰ আমি তেওঁ যি সপোন দেখিছিলে বা আমি যি তেওঁৰ সৈতে কাম কৰি সপোন দেখিছিলোঁ, সেয়া সম্পূৰ্ণ হ'ব। সেইকাৰণে ভাল লাগে। মোৰ কাৰণে এটা ইমোচনেল মমেণ্ট। মই প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই। ছবিখন চাম, ভালো লাগিছে। মই আজি কিন্তু কাম চলি থাকোঁতে মই স্ক্ৰীণত মানে এটা গানো মই চালে মানে চাইছোঁ, কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক কষ্ট কৰিব পৰা নাই। এতিয়ালৈকে মই ভাবি আছোঁ, চাবগৈতো লাগিবই। আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে, জানো যে মোৰ যিটো সপোন সেয়া পূৰা হ'ব। কিন্তু এটাই দুখ যে তেওঁ নিজৰ স্বচক্ষে যদি চাবলৈ পালেহেঁতেন আজি বহুত সুখী হ'লহেঁতেন। কিন্তু তেওঁ সুখী হ'ব তাৰ পৰাই এখন সুখী হ'ব। আৰু অসমৰ ৰাইজে তেওঁক যেনেকৈ সদায় মৰম দি আছে, যেনেকৈ আশীৰ্বাদ দি আছে, সেয়া সদায় দি যাব। অসমীয়া ছবিৰ যিটো মাত্ৰা, যিটো যাত্ৰা তেওঁ চাব বিচাৰিছিলে, সেয়া তেওঁৰ সপোন পূৰা হ'ব বিনালীৰ যোগেদি। আৰু ইয়াৰ পিছত আহিবলগীয়া সকলো অসমীয়া ছবিয়ে ইয়াতকৈ বেছি ভাল কৰিব। অসমীয়া ছবি এটা সাংঘাতিক ধৰণৰ উত্তৰ আমি তেওঁ যি সপোন দেখিছিলে বা আমি যি তেওঁৰ সৈতে কাম কৰি সপোন দেখিছিলোঁ, সেয়া সম্পূৰ্ণ হ'ব। সেইকাৰণে ভাল লাগে।